নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ' লৈ। আৰু আজিৰ এই ভিডিঅ'ত আপোনালোকৰ লগত আলোচনা কৰিম বৰ্তমান চৰকাৰ যদি কিছুমান সুবিধা লাভ কৰিবলগীয়া হয় তেনেহ'লে আপোনালোকে আপোনাৰ যিটো নেকি বেংক খাতা সেইটো আধাৰ কাৰ্ডৰ লগত লিংক থকাটো দৰকাৰ নহয় জানো। অৰ্থাৎ আজিকালি ডিবিটিৰ থ্ৰুৱেদি মানে পইচাবিলাক ট্ৰান্সফাৰ কৰা হয়তো সেইকাৰণে আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত যদি বেংক একাউণ্টটো লিংক নাথাকে তেনেহ'লে সেই বেংক একাউণ্টটোত পইচাটো নোসোমায়, অৰ্থাৎ চৰকাৰৰ ধনবিলাক নোসোমায়, যিবিলাক চৰকাৰী আঁচনিৰ টকা। তো এতিয়া আপুনি কেনেকৈ জানিব যে আপোনাৰ আধাৰ কাৰ্ডখনৰ লগত বেংক একাউণ্টটো লিংক আছেনে নাই, বা আপোনাৰ যিটো নেকি বেংক একাউণ্ট ধৰি লওক বহুতৰ ক্ষেত্ৰত কি হয় দুটা তিনিটা বেংক একাউণ্ট থাকে নহয় জানো একেজন মানুহৰে, কিন্তু এতিয়া কনফিউজ হৈ থাকে যে কোনটো বেংক একাউণ্টত মোৰ আধাৰ কাৰ্ডটো লিংক আছে, কেনেকৈ চেক কৰিব সেই সম্পৰ্কে যদি জানিব বিচাৰে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণ চাব। কাৰণ এই ভিডিঅ'ত আপোনালোকক দেখুৱাম যে আপোনাৰ যিটো নেকি বেংক একাউণ্ট সেই বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক আছেনে নাই আপোনালোকে সম্পূৰ্ণ এই ভিডিঅ'ৰ থ্ৰুৱেদি চাব পাৰিব। আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পায় তেনেহ'লে লাইক কৰিব, আৰু যদি কৰা নাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক আমি আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ বেংক একাউণ্টটো লিংক আছে আধাৰ কাৰ্ডৰ লগত নে নাই, কেনেকৈ চাব সেই সম্পৰ্কে দেখুৱাই আছোঁ মোবাইল স্ক্ৰীণত গৈ। পোনপ্ৰথমে আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব। ব্ৰাউজাৰ অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰে UIDAI নতুবা মাই আধাৰ বুলিও পাৰে। তো মাই আধাৰতে ডাইৰেক্ট যাব, মাই আধাৰ এনেকৈ চাৰ্চ কৰি দিব। এনেকৈ চাৰ্চ কৰাৰ পিছত আপোনাৰ ওচৰত এনেকুৱা এটা পেজ খোল খাই আহিব। আৰু দেখিছে নহয় এতিয়া আপোনালোকে ইয়াত লগ ইন কৰিব পাৰে, নতুবা আপোনালোকে এতিয়া চাওক আমি ষ্টেটাছ যদি বেংকৰ ক্ষেত্ৰত যদি যাওঁ, ধৰি লওক আমাৰ আধাৰ কাৰ্ডত কোনটো বেংক লিংক আছে সেইটো চাবলৈ হ'লে তো আমি ইয়াত ডাইৰেক্ট এটা অপশ্যন পাম। চাওক আপোনালোকে বেংক চিডিং ষ্টেটাছ বুলি এনেকৈ ইয়াতে ক্লিক কৰি দিব পাৰে। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ইয়াত কৈছে কি আপোনাৰ আধাৰ নম্বৰটো টাইপ কৰিব কৈছে, এণ্টাৰ আধাৰ নম্বৰ, তাৰপিছত এই কেপচাটো চেম ইয়াত ফিল আপ কৰি চেণ্ড OTP কৰিব কৈছে। তো তাৰপিছত আপোনাৰ ওচৰত আধাৰ লিংক মোবাইল নম্বৰটোত OTP আহিব, OTPটো ইয়াত ছাবমিট কৰি ইয়াত লগ ইন কৰিলে আপোনাৰ পেজটো খোল খাই যাব। তো এতিয়া আমি এইখিনি ফিল আপ কৰি দেখুৱাই আছোঁ আপোনালোকক। তো দেখিছে OTPটো আহিছে, OTPটো ইয়াত ছাবমিট কৰি দিম। এতিয়া দেখিছে OTPটো ইয়াতে ফিল আপ কৰি দিলোঁ। এতিয়া লগ ইন অপশ্যনটোত ক্লিক কৰি দিছোঁ। লগ ইন অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আমাৰ ওচৰত এই পেজটো খোল খাই আহিলে। তো দেখিছে নহয় এতিয়া এনেকুৱা আহিছে অপশ্যনটো। তাৰপিছত এতিয়া চাওক ইয়াতে গোটেই আধাৰৰ যিখিনি ছাৰ্ভিচ আছে গোটেইখিনি ইয়াত দেখা পাই আছে আপোনালোকে এনেকৈ। তো মোৰ যিহেতু ইয়াত এটা লগ দেখুৱাইছে, মোৰ আধাৰ কাৰ্ডত ফিংগাৰ লক হৈ আছে। তো আপোনালোকে লক কৰিব বিচাৰিলে ভিডিঅ' চাব পাৰে, আপোনালোকে চেনেলত ভিডিঅ' আছে। এতিয়া আমি যিহেতু বেংকৰ ষ্টেটাছ চেক কৰিম নহয় জানো, তো বেংকৰ এই বেংক চিডিং ষ্টেটাছটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো মই ক্লিক কৰি দিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে চাওক ইয়াতে আমাৰ এনেকুৱা অপশ্যন আহিছে। তো চাওক মোৰ ইয়াত চাওক আধাৰ নম্বৰটো আছে, তাৰপিছত বেংক একাউণ্ট কোনটো লিংক হৈ আছে দেখিছেনে আপোনালোকে। চাওক ইয়াত বেংক অফ বৰোদা, তো বেংক অফ বৰোদাটো কি হৈ আছে, অৰ্থাৎ মোৰ আধাৰ কাৰ্ডটোৰ সৈতে লিংক হৈ আছে। তো এনেকৈ আপোনালোকে চাব পাৰে, সম্পূৰ্ণ ইয়াতে অপশ্যনটো দেখুৱাইছে। তো এনেধৰণে আপোনালোকে আপোনাৰ যদি আধাৰ কাৰ্ডত কোনটো বেংক একাউণ্ট লিংক আছে বা অমুক বেংক একাউণ্টটোত মোৰ আধাৰ কাৰ্ডটো লিংক আছেনে নাই সেইটো চাব খুজিলে আপোনালোকে এনেধৰণে চাব পাৰে। আৰু যেতিয়া আপোনাৰ এক্টিভ থাকিব তো ইয়াতে এক্টিভ দেখুৱাব, দেখিছে নহয় এইটো গ্ৰীণ টিক দেখিছে। তো এনেকৈ এক্টিভ থাকিব, আৰু যদি এক্টিভ নাথাকে তেনেহ'লে আপোনাৰ ইয়াত এনেকুৱা অপশ্যনটো নেদেখুৱাব। আশা কৰিছোঁ বন্ধুসকল আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই ভাল পালে নহয় জানো, আৰু আপোনালোকেও জানিলে যে কেনেকৈ চাব পাৰি যে আধাৰ কাৰ্ডৰ লগত কোনখন বেংক লিংক হৈ আছে বা কোনটো বেংক একাউণ্ট লিংক হৈ আছে নহয় জানো। তো যদি সেই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব, আৰু যদি চেনেলটো কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকে এনেকুৱা নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মই যেতিয়া এনেধৰণৰ নতুন ভিডিঅ' আপলোড দিম তেতিয়াই পোনপ্ৰথমে আপোনাৰ ওচৰত ন'টিফিকেশ্যন যায় আৰু আপুনি পোনপ্ৰথমে ভিডিঅ'টো চাব পাৰে। নেক্সট এটা টপিকৰ সৈতে পুনৰ লগ পাম, তেতিয়ালৈকে সকলোকে জনাইছোঁ জয় আই অসম।